দলং আছিলে যিখন কাঠ দলং নেকি ভাগি যোৱাৰ পাছত মানে আমাৰ ৰাইজে এখন বাঁহে দলং বনাইছিলে আৰু এই দলংখন বৰ্তমান সময়ত পুৰা সংকটজনক আৰু বৰ্তমান নাৱৰে ইপাৰ সিপাৰ হৈ আছে আৰু মইতো আহি পাই গ'লোহি নয়া বজাৰ ইয়াৰ পৰা প্ৰায় 25 কিলোমিটাৰমান আছে আৰু চবফালে সামৰি আছো বৰ্তমান চিবিন দলঙৰ ওপৰত নমস্কাৰ সকলোকে স্বাগতম জনাইছো সময় নাজান অসমৰ অন্য এটা ভিডিঅ'লৈ দেখিছে খুব ধুনীয়াকৈ ওলাই মেলি আহিলো ৰাতিপুৱা প্ৰায় 5:30মান বাজিছে আৰু যাবলৈ আছো মাজুলীৰ অভিমুখে মানে এবাৰ ৰাস পোৱা হ'ব মাজুলীত আৰু আছো বৰ্তমান এক সুন্দৰ পৰিৱেশৰ মাজত আৰু এয়া হৈছে আমাৰ ধেমাজিৰ চিবিন চাপৰি এক সুন্দৰ পৰিৱেশ অৰ্থাৎ এইফালে আমাৰ আপোন পাহাৰ এখন এইফালে আছে ট্ৰেইনৰ দলং আৰু এইফালে আছে আমাৰ গাড়ী দলং আৰু খুব ধুনীয়াকৈ যাম মাজুলী আৰু এইফালে পুৰা মোৰ বাইক ৰেডি বাইক লৈ যাম আছিলে আৰু বহুদিন বাইকে জাৰ্ণি কৰা নাই আৰু সেয়েহে আজি ওলাইছো মাজুলীলৈ বাইক লৈ আৰু অকলে যাম মানে ইয়াৰ পৰা প্ৰায় 130-40 কিলোমিটাৰ হৈ যাব আৰু খুব ধুনীয়াকৈ যাম মাজুলীৰ আপোনালোকৰ মাজলৈ দেখুৱাম আৰু যাওঁ কেনেকৈনো যাত্ৰা আজি মানে শ্বৰ্টকাট হৈ যাম মানে পুৰা মথাৰে যাম ইয়াৰ পৰা যাম এনেকৈ প্ৰায় 6 কিলোমিটাৰ তাৰ পৰা লেফ্ট ল'ম মানে ডিমুৰ পৰা প্ৰায় 6 মানে ডিমুলৈ 6 কিলোমিটাৰ আছে তাৰ পৰা লেফ্ট লৈ পুৰা মথাৰে সুন্দৰ পৰিৱেশৰ মাজতে আপোনালোকৰ মাজলৈ যাত্ৰাটো কৰিম মৰম দিব সকলোৱে আৰু চাই থাকে ভিডিঅ' দেখিব খুব ধুনীয়াকৈ ওলাই মেলি আহিলে আৰু ৰাতিপুৱা মানে ইমান ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজে মই যাত্ৰা কৰিছো এনেকৈ পাই গ'লো মই ডিমু আৰু ডিমু চাৰিআলিৰ পৰা মই লেফ্ট ল'লো লেফ্ট লৈ এনেকৈ যাত্ৰা কৰিছো মাজৰবাৰী হৈ যি মথাউৰি হয় এনেকৈ গ'লে মাজৰবাৰী পাইগৈ এইফালে দেখিছে ইয়াৰ পৰা মাজুলীলৈ আছে প্ৰায় 132 কিলোমিটাৰ এখন দেখিছে চাইনবোৰ্ড মাজুলীলৈ আছে 132 কিলোমিটাৰ আৰু এনেকৈ ডিব্ৰুগড়লৈ আছে 65 আৰু এই মথাৰে মই যাম এতিয়া মাজুলী আৰু এয়া চাওক ৰাস্তা ভালেই বৰ্তমান সময়ত ধুনীয়া হৈ আছে ৰাস্তা আৰু এনেকৈ যাত্ৰা কৰি মই মথাৰি হৈ মাজুলী দেখি আৰু প্ৰথমতে পাম বগীবিল দলঙৰ ওচৰতে যাম মানে এই ৰাস্তাত আহি পাই গ'লোহি মথাৰিৰ ওপৰত আৰু এইফালে পুৰা এনেকুৱা কুঁৱলী পৰিছে বোলে এখন পুৰা বেলিটো ধুনীয়াকৈ ওলাইছে এইফালে কুঁৱলী ফালি বেলিৰ পোহৰত এনেকৈ ওলাই আহি গ'লো ধুনীয়াকৈ আৰু কিমান সুন্দৰ পৰিৱেশ আৰু প্ৰথম কুঁৱলী পাইছোঁ দেই এই বছৰৰ প্ৰথম কুঁৱলী এই মাজুলীৰ অভিমুখে যাত্ৰাটোতে পাইছোঁ আচলতে এই মথাউৰি যিটো মাজৰবাৰী পাৰ হৈ আহিলোঁ আচলতে এইফালে আৰু এনেকৈ যাম যি মাজুলী আৰু ঠাণ্ডা লাগিছে আৰু হেলমেট পিন্ধি লৈছোঁ ধুনীয়াকৈ আৰু পুৰা বেলিটো বহুত বেছি ভাল লাগিছে আৰু কিবা ধুনীয়া লাগিছে আৰু গৈ থাকোঁ আৰু আপোনালোকে চাই থাকে প্ৰায় ঘৰৰ পৰা 20-25 কিলোমিটাৰ আহি গ'লো আৰু এনেকৈ যিটো নতুন মথাউৰি এইফালে আছিলে মথাউৰিটো প্ৰায় শেষ হৈছে আৰু ইয়াৰ পৰা মানে এইফালে যাব পাৰি ডিব্ৰুগড়লৈ 21 কিলোমিটাৰ এইফালে পুৰা আৰু এই যিটো ৰাস্তাটো আছে আচলতে আণ্ডাৰপাছ 11 কিলোমিটাৰ আছে নেশ্যনেল হাইৰোড 15 হয় কোলাজনলৈ 21 কিলোমিটাৰ এইফালে যাব লাগিব আগতে ৰাইট কিন্তু ইয়াৰ পৰা ৰাস্তাটো অকণ বেয়া মানে সেইকাৰণে আপোনালোকে যদি আহিব বিচাৰে আচলতে দিনে পঢ়িলে ভাল মানে বাইকত ইমান অসুবিধা নাই কিন্তু গাড়ী আহিলে মাজতে অকণমান মানে যিটো সেই আমাৰ বগীবিলৰ সন্মুখতে কাষতে যায় আচলতে সেইখিনি অকণমান ৰাস্তাটো অলপ বেয়া মানে গতিকে যিসকলে আহে গাড়ী লৈ তেওঁলোকে অকণমান সাৱধানে আহিব এইটো ৰাস্তাতে আৰু পৰিৱেশটো কিমান ধুনীয়া লাগিছে এইফালে পুৰা বিল পুৰা ডাঙৰ বিল আছে আৰু সৌখন হৈছে এই যে মুকলিখন দেখিছে আপোনালোক আগলৈ এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ আৰু খুব ধুনীয়াকৈ যাম চাই থাকে আপোনালোকে আহি পাই গ'লহি প্ৰায় বগীবিল দলঙৰ সমীপতে পালোহি এইটো হৈছে যিটো মেইন ৰাস্তা হয় এই যিটো ৰাস্তা দেখিছে আপোনালোকে এনেকৈ যাব পাৰে বগীবিল হৈ ডিব্ৰুগড় আৰু এই যিটো মথাৰি চিধা হয় দেই এনেকৈ আপোনালোকে চিধা যাবলৈ যেতিয়া আপোনালোকে মাজুলী যাব চিধা যাব লাগিব আৰু এনেকৈ ময়ো গৈ থাকোঁ আচলতে চাই থাকে আৰু এই যিটো ৰাস্তা দেখিছে আপোনালোকে এই ৰাস্তাটো ডাঙৰ গাড়ী যোৱাটো পুৰা বন্ধ হৈ আছে এইফালে দেখিছে পুৰা গেট দি দিছে আৰু ইয়াৰ পৰা মাজুলীলৈ আছে প্ৰায় 96 কিলোমিটাৰ যিহেতু মই গৈ আছো মাজুলী আৰু এইফালে মথাৰে আহি আছো এইফালে স্বাগতম কৰিছে দেখিছে পুৰা শ্ৰী কৃষ্ণ ৰাম মহোৎসৱ মাজুলীলৈ স্বাগতম এইফালে দুখনকৈ বৰ্ড আছে সৰুকৈ আছে মানে মাজুলী পোৱাগে নাই মাজুলী বহুত দূৰ আছে এতিয়া প্ৰায় 60-70 কিলোমিটাৰ আছে আৰু এনেকৈ দেখি ভাল লাগিছে আচলতে যিহেতু গৈ আছো ন মাজুলীলৈ স্বাগতম বহুত বেছি ভাল লাগিছে আৰু চাই থাকে আপোনালোকে আহি পাই গ'লোহি নয়া বজাৰ ইয়াৰ পৰা প্ৰায় 25 কিলোমিটাৰমান আছে আৰু চবফালে পুৰা ৰাসৰ পোষ্টাৰ দেখিছেনে এইখন হৈছে নয়া বজাৰ টাউন হৈ আচলতে আৰু ইয়াৰ পৰা 25-30 কিলোমিটাৰ গৈ পামগৈ আমি মাজুলী ফাইনেলি আহি পাই গ'লোহি মাজুলী আচলতে মাজুলী যি বৰগুৰি হয় এইফালে দেখিছে পুৰা ৰাসৰ পোষ্টাৰ ৰাসৰ যি তোৰণ আচলতে ধুনীয়াকৈ আছে আৰু পুৰা চৌদিশে কেৱল ৰাসৰ সমাহাৰ আচলতে পুৰা পালোহি ভকত চাপৰি আগতে এটা ভিডিঅ'ত দেখাইছিলোঁ যে ভকত চাপৰিত এখন কাঠৰ দলং আছিলে যিখন কাঠৰ দলং নেকি ভাগি যোৱাৰ পাছত মানে আমাৰ ৰাইজে এখন বাঁহে দলং বনাইছিলে আৰু এই দলংখন বৰ্তমান সময়ত পুৰা সংকটজনক আৰু বৰ্তমান নাৱৰে ইপাৰ সিপাৰ হৈ আছে আৰু মইতো খবৰলৈকে আহি গৈছিলোঁ এতিয়া ফোন কৰিব নোৱাৰোঁ এনেকৈ কিবা এটা কৰি যাব লাগিব আৰু এইফালে দেখিছোঁ বাইক উঠাই দিলোঁ নাৱত আৰু এইফালে দেখিছোঁ নাই পুৰা জ্বলন্ত সমস্যা মানে যোৱা বছৰ মই এটা ভিডিঅ' বনাইছিলোঁ আচলতে ইয়াত এই দলংখন হ'ব লাগে কিন্তু বহুতে আচলতে কিছুমান নিগেটিভ কমেণ্ট কৰিছে তাৰ উপৰি কিছুমানে আচলতে পজিটিভ কমেণ্ট কৰিছিলে আৰু দেখিছোঁ নাই বৰ্তমান ইয়াৰ মানুহৰ কিমান সমস্যা আচলতে দলংখন ৰাইজে বনাইছে কিন্তু বৰ্তমান সংকটজনক এইফালে পুৰা নাৱৰে পাৰ কৰি আছে আৰু ইয়াৰ স্থানীয় বিধায়কে এইবিলাক বস্তু গুৰুত্ব দিব লাগে কাৰণ ভোট দি তেওঁলোকক জিকোৱা হৈছিলে আৰু
গুৰুত্ব দিব আচলতে যিসকলে মাজুলীৰ পৰা চাই আছে। ফাইনেলি আহি পাই গ'লো সেই মাজুলী ভকত চাপৰি হৈছে মাজুলীৰ ভকত চাপৰি শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ আচলতে ইয়াতে 3 দিন থাকিম আৰু দেখুৱাম ৰাসৰ যি দৃশ্যাংশ আপোনালোকৰ মাজলৈ। ধন্যবাদ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তাৰ প্ৰতিষ্ঠা আজিলৈ ব্লগটো মানে সামৰিছোঁ। ধন্যবাদ, জয় অসম।